নমস্কাৰ পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি আপোনালোকক ছ'চিয়েল মিডিয়াৰ বিষয়ে অকণমান নিজে জনা কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আজিকালি সকলো মানুহেই ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে। বুঢ়া বুঢ়ী ল'ৰা ছোৱালী সকলোৱে মুঠতে এক্টিভ হৈ থাকে। কিন্তু সকলোৰে এক্টিভ হৈ থকা উদ্দেশ্য আৰু কাৰণবিলাক বেলেগ বেলেগ থাকে। বহুতে নিজৰ জীৱনৰ আহৰণ কৰা কিছুমান জ্ঞানবিলাক কিছুমান অভিজ্ঞতাবিলাক শ্বেয়াৰ কৰে যাতে সমাজৰ কল্যাণ হয়, আৰু বহুতে আকৌ নজনা কথা জানিবৰ বাবে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে আৰু জীৱনত বহুতো নজনা কথা ছ'চিয়েল মিডিয়াৰ যোগেদি শিকি পেলাই নিজৰ জীৱনো সলনি কৰিছে বহুতে। গতিকে ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কি ধৰণে ব্যৱহাৰ কৰে, আপুনি কোনটো মেণ্টেলিটিত আপুনি ছ'চিয়েল মিডিয়া চাই সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মই ভাবোঁ ছ'চিয়েল মিডিয়াটো বহুত এটা ভাল প্লেটফৰ্ম হয় নিজৰ জীৱন সলনি কৰা আৰু আনক সলনি কৰা। কিন্তু ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকোঁতে কিছুমান কথা অকণমান সাৱধান কৰি চলিব লাগে, আৰু সেই সাৱধান কৰি চলিবলগীয়া কথাকেইটাকে ক'বৰ বাবে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমি যেতিয়া ছ'চিয়েল মিডিয়াত ফটো এটা প'ষ্ট কৰোঁ, সেই ফটো এটা প'ষ্ট কৰাৰ সময়ত অকণমান সাৱধান হৈ ফটোবিলাক প'ষ্ট কৰিব লাগে। কেনেকুৱা ফটো প'ষ্ট কৰিব লাগে সেয়া অকণমান চাই চিতি পেলাই প'ষ্ট কৰিব লাগে। কাৰণ ছ'চিয়েল মিডিয়াত আমাৰ নিজৰ মাক বাপেক ল'ৰা ছোৱালীয়ে চাই থাকে। গতিকে আপোনাৰ ফটো এটা চোৱাৰ লগে লগে যাতে আপোনাৰ মা দেউতা বা আপোনাৰ ল'ৰা ছোৱালীয়ে যাতে লাজ নাপায়, সেইবাবে যেতিয়াই ফটো প'ষ্ট কৰিব ভালকৈ চাই চিতি ভাল ফটো এটা প'ষ্ট কৰিব। আৰু লগতে ছ'চিয়েল মিডিয়াত আমি কেনেকুৱা ভিডিঅ'ত লাইক কৰিব লাগে কমেণ্ট কৰিব লাগে সেয়াও ভাবি চিতি কৰিব লাগে। কাৰণ আপোনাৰ এটা লাইক এটা কমেণ্টে আপোনাৰ ব্যক্তিত্বত কেতিয়াবা বেয়া প্ৰভাৱ পেলায়। গতিকে অকণমান সাৱধান হ'ব, ভাল ভিডিঅ'বিলাকত লাইক কৰিব, ভাল ভিডিঅ'বিলাকত কমেণ্ট কৰিব, আপোনালোকৰ মন্তব্যবিলাক আগবঢ়াব। কাৰণ আমি কমেণ্টৰ জৰিয়তেও সমাজৰ বহুতখিনি ভাল কাম আমি কৰিব পাৰোঁ। কেতিয়াবা চাবচোন কিছুমান মানুহে ইমান ধুনীয়াকৈ কমেণ্ট লিখে, সেই কমেণ্টবিলাক পঢ়াৰ লগে লগে বহুত বেছি ভাল লাগি যায়। সেই গতিকে কমেণ্ট কৰাৰ সময়তো সাৱধান হৈ কমেণ্ট কৰিব, যাতে আপুনি যেতিয়া কমেণ্ট লিখিব সেই কমেণ্টত যাতে এনেকুৱা শব্দবিলাক ব্যৱহাৰ নকৰিব যাতে যিটো শব্দবিলাকে আপোনাৰ ব্যক্তিত্বত বেয়া প্ৰভাৱ পেলায়। কাৰণ কেতিয়াবা এনেকুৱা হৈ যায় কিছুমান মাক বাপেকে এনেকুৱা কমেণ্ট পাছ কৰি দিয়ে, আৰু সেই কমেণ্টবিলাক কেতিয়াবা ল'ৰা ছোৱালীয়েও দেখি পাই যায়। আকৌ ল'ৰা ছোৱালীয়েও এনেকুৱা কমেণ্ট পাছ কৰি দিয়ে, কেতিয়াবা মাক বাপেকেও সেই কমেণ্টবিলাক দেখি পায় আৰু নিজে লাজ অনুভৱো কৰে। কাৰণ ছ'চিয়েল মিডিয়া মাক বাপেক ল'ৰা ছোৱালী সকলোৱে ব্যৱহাৰ কৰে। গতিকে সদায় ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকোঁতে কেনেকুৱা ফটো প'ষ্ট কৰিব, কেনেকুৱা ভিডিঅ'ত লাইক কৰিব, কেনেকুৱা ভিডিঅ'ত কমেণ্ট কৰিব, আৰু আপোনাৰ কমেণ্টত কোনবিলাক শব্দ ব্যৱহাৰ কৰিব সেইবিলাক অকণমান সাৱধান হৈ কৰিব যাতে আপোনাৰ ব্যক্তিত্বত বেয়া প্ৰভাৱ নপৰে। কাৰণ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি বহুতো মানুহৰ ব্যক্তিত্ব তেওঁলোকৰ কমেণ্ট প'ষ্ট ফটোবিলাকৰ পৰা জানিব পাৰোঁ। গতিকে এই ভিডিঅ'ৰ জৰিয়তে শেষত মই এটাই ক'বলৈ বিচাৰিছোঁ, ছ'চিয়েল মিডিয়া সকলোৱে ব্যৱহাৰ কৰক, কিন্তু অকণমান সাৱধান হৈ অকণমান লাইক কমেণ্ট আৰু প'ষ্ট কৰিব। এয়া সৰু জীৱনৰ অভিজ্ঞতা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে কমেণ্টত আপোনালোকেও আপোনালোকৰ মন্তব্য আগবঢ়াব। আজিলৈ আহোঁ, বাই, গুড নাইট।